বহুত শক্তিশালী বুলি ক'ব লাগিব। এইটো মানে ক'ব লাগিব আজি ৰাতিপুৱা হয়তো আপোনালোকৰ লগত সকলোৰে লগত হয়, মোৰ লগতো হৈছে, আপোনালোকৰ লগতো হৈছে। এইটো ক'ব লাগিব ৰাতিপুৱা শুই উঠাৰ পৰা যেতিয়া আমাৰ দৰজাখন খোল খায় তাৰ পিছতে আমি নাৰীসকলে কি কৰোঁ, আমাৰ নিজৰ কামত লাগি যাওঁ নে? এতিয়াও বহুতৰে চিন্তা হৈ আছে, মোৰ ঘৰত মোৰ ল'ৰাটো স্কুলৰ পৰা আহি পালেহি, কিবা কি খাইছে, মানুহজনক বা কি ব্যৱস্থা কৰি থৈ আহিছোঁ আমি, মানুহজনৰ পৰা দিব পাৰিছেনে নাই পৰা, লাগিছে নাই বাৰু? সকলোৰে মনত তেনেকুৱাখিনি উত্থাপন হৈ আছে। আমি আচলতে নাৰীসকলক সৃষ্টি কৰিছে ভগৱানে সেইদৰে। আমি প্ৰত্যেকটো শক্তি আমি আমাৰ মাজত এটা সুৰক্ষা কবচ দিছে, প্ৰত্যেকগৰাকী নাৰীৰ মাজতে লুকাই আছে আৰু কোনেও গম নাপায় যে মোৰ মাজত কি লুকাই আছে। আজি আমাৰ গণ্যমান্য ব্যক্তিসকল আপোনালোকে দেখিছে, প্ৰত্যেকৰে নিজৰ নিজৰ এনেকুৱা প্ৰতিভা আছে নাই বাৰু? আমাৰ মাজত তেনেকৈ প্ৰতিভা আছে, কাৰোবাৰ মাজত কথা কোৱা প্ৰতিভা আছে, কাৰোবাৰ মাজত নিজৰ কামেৰে তেওঁৰ উত্থাপন হৈছে। কিছুমান হয়তো এনেকুৱা মহিলাও আছে যি গাঁৱত সোমাই থাকে কিন্তু তেওঁৰ নিজৰ কৰ্মৰে যিখিনি কৰি থাকে আমি তেওঁলোকক উলিয়াই দিব পৰা নাই। হয়, আমাৰ যিসকল আজিকালি বহুত ফেচবুক বা ৰিলছ বনাই বহুতখিনি পপুলাৰ হৈছে, কিন্তু এনেকুৱা ব্যক্তিও আছে ফেচবুকো নাজানে, ৰিলছো চলাব নাজানে, তেনেকুৱা ব্যক্তিও আছে। কিন্তু সেই মানুহখিনি যদি আমি আৰু উলিয়াই দিব পাৰোঁ তেতিয়া আমাৰ আৰু ভাল লাগিব। সেইকাৰণে আপোনালোক প্ৰত্যেকগৰাকী নাৰীয়ে এটা কথা চিন্তা কৰিব, আজি আমি এটা সংকল্প লওঁ বুলি এইবুলি কৈছোঁ কাৰণ আজি অকল 8 তাৰিখে আমাৰ দিন নহয়। আমাৰ নাৰীসকলৰ বহুত কৰ্ম আছে, আমাৰ নিজৰ কৰ্ম সংস্থাপনৰ মাজেদি আমি আমাৰ পৰিচয় এটা দিব লাগিব। আজি প্ৰত্যেকগৰাকী নাৰীয়ে আমি কেনেকৈ নিজৰ পৰিচয়টো দাঙি ধৰিম সেই কথা সকলোৱে চিন্তা কৰক। অকল যে আমি ঘৰৰ কাম কৰি আমি আমাৰ জীৱনটো শেষ কৰিম সেইটো নহয়। আমাৰ প্ৰত্যেকগৰাকী নাৰীয়ে এটাই চিন্তা কৰক, আমি কেনেকৈ আগুৱাই যাওঁ আৰু মোৰ লগতে মই 10গৰাকী মহিলাক কেনেকৈ আগুৱাই লৈ যাওঁ। সেই প্ৰত্যেকে যদি সেই মনোবৃত্তিটো লয়, আজি এই মই আহিয়ে প্ৰেক্ষাগৃহটো চাইছোঁ, নাই কমেও 400 চিট আছে। আমাৰ আৰম্ভণিৰ পৰা এতিয়া হয়তো কিছু প্ৰব্লেম হোৱাৰ কাৰণে কিছু হৈছে নহয় আমাৰ মহিলা, কিন্তু আমাৰ প্ৰেক্ষাগৃহত ভৰ্তি হৈছে। প্ৰত্যেক 400গৰাকীয়ে যদি 10গৰাকীও হাতত ধৰি আমি যদি উলিয়াই দিব পাৰোঁ, আমাৰ কিমান হ'ল? 4000গৰাকী নিশ্চয় হ'ব। সেইকাৰণে প্ৰত্যেক সেনেকৈ 4000কৈ আপোনালোকে আগবাঢ়ি যাওকচোন। আমি ভাবোঁ যে আমি বিফল নহওঁ। আৰু মই বেছি দীঘলীয়া কৰি নাথাকোঁ কাৰণ সময়ৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চবকে কোৱা হৈছে আৰু বহুত সুদূৰ শিৱসাগৰ, ডিমৌ, আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টটোৱে যিমানখিনি গঠিত আছে সকলো দূৰৰ পৰা মহিলাসকল আহিছে। ওচৰখিনি কথা নকওঁ, সেই মহিলাসকলক মই ধন্যবাদ জনাইছোঁ। আমাৰ আজিৰ পৰাই ভাবি লৈছোঁ যে আমি সংকল্প লৈছোঁ আমি 4000 মহিলাক আগবঢ়াই দিব পাৰিম। ধন্যবাদ। জয় আকাশ, ভাৰত মাতা কি জয়। মহিলা মৰ্চা জিন্দাবাদ। আমি মহিলা মৰ্চা জিন্দাবাদ বুলি এইকাৰণে চিনাইছোঁ কাৰণ আমি নাৰী শক্তি প্ৰদৰ্শন কৰিছোঁ। সেইকাৰণে নাৰী শক্তি প্ৰদৰ্শন কৰাৰ